আমাৰ অৰুণোদয় আঁচনিখন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া বিত্তমন্ত্ৰীৰ দায়িত্বত আছিল তেতিয়াই 2020 চনতে আঁচনিখন আৰম্ভ কৰা হৈছিল আৰু সেই সময়ত 17 লাখ হিতাধিকাৰীক এই আঁচনিৰ সুবিধা দিয়া হৈছিল 836 টকাকৈ সময়ত আহি এতিয়া 39 লাখ হিতাধিকাৰী হ'ল গতিকে সকলো অঞ্চলতে এতিয়াও হয়তো হিতাধিকাৰী হ'বলগীয়া মানুহ থাকিব নথকা নহয় কিন্তু যিখন আঁচনি 17 লাখ হিতাধিকাৰী আৰম্ভ কৰি আজি 39 লাখলৈকে আহিলে তাৰমানে ভৱিষ্যতে আমাৰ চৰকাৰখনৰ পৰিকল্পনা তেনেকৈ আগবাঢ়ি আছে আৰু এইটোও ঠিক যে এই আঁচনিত সময়ে সময়ে যিসকল মানুহ ইয়াৰ কাৰণে যোগ্য নহয় বুলি বিবেচিত হয় তেওঁলোকৰ নাম কাটি দিয়া হয় আৰু নতুনকৈ যোগ্য হিতাধিকাৰী সোমাই থকা হয় গতিকে যোৱা সময়তো এনেকুৱা হৈছে যে আমি কেতিয়াবা বিভিন্ন সময়ত ইয়াৰ স্কুটিনি চলি থাকে আৰু এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ গতিকে আপোনাৰ অঞ্চলতো যোৱা কেইদিনমান আগত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে এইবাৰ আমি প্ৰতিটো সমষ্টিতে একজনকৈ অৰুণোদয় সহায়ক বা অৰুণোদয় সাৰথি দিম যিজন সেই সমষ্টিটোৰ কোনো এটা অফিচত ডিচি অফিচতে হওক চাৰ্কুল অফিচতে হওক ব্লক অফিচতে হওক তেওঁ থাকিব আৰু যিকোনো মানুহে তেওঁৰ ওচৰলৈ আহি অৰুণোদয় পাব লগা থাকিলে তেওঁ অভিযোগ দিব কাৰোবাৰ অৰুণোদয় কিবা টকা পোৱা নাই একাউণ্টত পইচা সোমোৱা নাই সকলো অৰুণোদয় জড়িত সমস্যা সমাধানৰ বাবে এজন ব্যক্তি আমি অহা 1-1.5 মাহৰ পিছৰ পৰা আমি নিযুক্তি মানে অলৰেডি থকা মানুহকে দায়িত্ব দিয়া হ'ব মানে অৰুণোদয় সহায়ক হিচাপে গতিকে মই ভাবোঁ যে এনেকুৱা সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত এইটো এটা ভাল পদক্ষেপ হ'ব আৰু এই গোটেই বাছনি প্ৰক্ৰিয়াটোত বুথ লেভেলত একোখন কমিটি বনাই দিয়া হৈছিল তেওঁলোকৰ কমিটিৰ পৰা আহি যিখন ডিষ্ট্ৰিক্ট লেভেল কমিটি এই ডিষ্ট্ৰিক্ট লেভেল কমিটিত আমাৰ সন্মানীয় বিধায়ক বা সদস্যগৰাকীও মেম্বাৰ আছিল গতিকে এই বাছনি পদ্ধতিৰ মাজেৰে আহি পেলাই হৈছে আৰু ইয়াত সময়ে সময়ে মই কৈছোঁ যে ইয়াত তথ্যও যদি আপোনালোকে চায় এতিয়াও আমাৰ মানে কেঞ্চেল কৰি দিয়া বা কাটি দিয়া প্ৰচেছটো চলিয়ে থাকে যেনেকৈ কোনোবা হয়তো এনেকুৱা হৈছে যে ৰেচন কাৰ্ডত নাম আছে কিন্তু নাম নথকা বুলি এপ্লাই কৰিছিল সেইটো কথাত সোমাই গ'ল এতিয়া ধৰা পৰিছে কিছুমান হয়তো নতুনকৈ চাকৰি পাইছে পৰিয়ালত তেওঁলোকে নিজে অপ্ট আউট কৰিছে এনেকৈ সময়ে সময়ে আমাৰ কৰ্তন আৰু লগতে নতুনকৈ নাম সংযোজন চলি থাকে গতিকে আপোনাৰ সমষ্টিতো যদি তেনেকুৱা যোগ্য হিতাধিকাৰী আছে অৰুণোদয় সহায়ক খুব সোনকালে নিযুক্ত হৈ যাব দায়িত্ব দিয়া হ'ব আৰু তেখেতসকলৰ লগত যোগাযোগ কৰিব আৰু আপুনিও যিহেতু জিলা সমিতিখনৰ জিলা নিৰ্বাচন সমিতিৰ সদস্য গতিকে আপুনি তাত আপুনিও নিজে চাব পাৰিব মই ভাবোঁ যে ইয়াক আমিও বিশ্বাস কৰোঁ যে ইয়াক আৰু বঢ়াব লাগে কিন্তু এই আঁচনিখন লৈও কেতিয়াবা আপোনালোকৰ দলেও আমাক সমালোচনা কৰে কিন্তু এই আঁচনিখন অসমৰ এনেকুৱা এখন আঁচনি যিয়ে অসমত প্ৰতিটো দুখীয়া পৰিয়ালক অৰ্থনৈতিক সকাহ দিয়াৰ কাৰণে চেষ্টা কৰিছে মাননীয় মন্ত্ৰী ডাঙৰীয়া মই সুধিছিলোঁ যে এই মানুহবোৰৰ নাম কাৰণ চাওক আবিদা খাতুন নাজিৰা খাতুন ৰজেমা খাতুন হাজিৰা খাতুন এই কিছুমান আৰু বহুত মহিলা আছে আপোনাৰ বিধৱা নহয় কিন্তু তাত লিখা আছে গিৰিয়েক ঢুকালে বিধৱা বুলি অৰুণোদয় লৈ আছে সেই একেধৰণে চাৰিচকীয়া বাহন থকা মানুহে অৰুণোদয় পাই আছে গতিকে মই ভাবোঁ যে আপুনি অতি দক্ষ মন্ত্ৰী আপুনি অতি সোনকালে এই যিবোৰ ভুৱা হিতাধিকাৰী আছে তেখেতসকলৰ নাম কৰ্তন কৰি যিসকল দৰিদ্ৰ মগনীয়া যিসকল দুখীয়া বিধৱা তেনেকুৱা মানুহক যদি আপোনালোকে বা আপুনি অৰুণোদয় দিয়ে তেতিয়া মই ভাবোঁ সমাজখনৰ উন্নতি হ'ব দুখীয়া মানুহবোৰ বা বিধৱা মানুহবোৰ বা পিছপৰা মানুহবোৰ আগবাঢ়ি যাব গতিকে এই ভুৱা নামবোৰ কৰ্তন কৰি আপুনি এই যিসকল পিছ পৰি আছে যিসকল অৰিজিনেল হিতাধিকাৰী তেখেতসকলে এই অৰুণোদয় পাবনে মন্ত্ৰী ডাঙৰীয়া ঠিক আছে কৰ্তন আৰু অন্তৰ্ভুক্তি মাননীয় অধ্যক্ষ মহোদয় যিসকলৰ নাম তেওঁ কৈছে তেখেতসকলৰ নাম মোৰ ওচৰত দিলে বা জিলা আয়ুক্তৰ ওচৰত দিলে বা অৰুণোদয় সহায়কজনকো দিলে তেওঁলোকে লগ চাই দিব যদি সঁচাকৈ ভুৱা হিতাধিকাৰী কাৰণ আজিও নাম কটাৰ ছিষ্টেমটো আছে ভুৱা বুলি ধৰা পৰিলে এইবাৰে এই মাহতে ধৰক আমি আপোনালোকক জনাবলৈ পাই সুখী যে অহা 3 তাৰিখে আমি অৰুণোদয় পুনৰ দিয়া আৰম্ভ কৰি মাজতে 2 মাহ আমাৰ নিৰ্বাচনৰ পিছত বন্ধ হৈ আছিল বাজেটৰ কাৰণে এতিয়া বাজেট আপোনালোকে পাছ কৰি দিলে গতিকে অহা 3 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা তেখেতে
সম্বোধন কৰিব আৰু প্ৰতিটো পঞ্চায়ততে এখন এখন সভা য'ত আপোনালোককো থাকিবলৈ মই পত্ৰযোগে অনুৰোধ কৰিছোঁ আৰু সিদিনাখনৰ পৰা প্ৰতি মাহে আৰু আগৰ দৰে ৰেগুলাৰলি পাই থকা হ'ব গতিকে এনেকুৱা যিবিলাক অভিযোগ থাকে আপোনালোকে দিব সেই নামবিলাক কৰ্তন হ'ব আৰু যিসকল পাবলগীয়া হিতাধিকাৰীৰ নাম আপোনালোকে দিব আৰু কোনোবা যদি অযোগ্য হিতাধিকাৰী হৈছে আপুনিও DLMCৰ মেম্বাৰ ডিষ্ট্ৰিক্ট লেভেল কমিটিখনৰ আপুনি মেম্বাৰ গতিকে আপুনিও তাত দায়িত্বটো লৈ চাব যাতে আমি কৰবাত যদি আপুনি তেনেকুৱা ভুৱা হিতাধিকাৰী আছে তেওঁলোকৰ নাম কৰ্তন কৰিব ইয়াত কৰ্তন কৰাততো কোনো অসুবিধা নাই এতিয়া কিছুমান মানুহ আছে যে নতুনকৈ চাকৰি পাইছে নিজে আঁতৰি যাব বিচাৰিছে কিছুমান মানুহ আছে যে মুখ্যমন্ত্ৰীৰ আমাৰ লোকসেৱাৰ ব্যৱস্থাটোৰ পৰা যেতিয়া আমি অনলাইনত মেচ কৰিছোঁ তেতিয়া ধৰা পৰিছে কিছুমান এনেকুৱা হৈছে যে বিভিন্ন সময়ত তেওঁলোকৰ আধাৰ লিংকবিলাকৰ ক্ষেত্ৰত আমি আধাৰ চিডেট কৰিছোঁ তাত ধৰা পৰিছে তেনেকৈ এই প্ৰতি মাহে এটা এটা ছিষ্টেম আমি চাই থাকোঁ যে তেনেকুৱা যদি কোনোবা ভুৱা হিতাধিকাৰী ধৰা পৰে সেইসকলক কাটি দিয়া হয় আৰু নতুন যিসকল আমাৰ যিটো প্ৰায়ৰিটি দিব্যাংগজন আনমেৰিড ওমেন বা বিভিন্ন ৰোগত আক্ৰান্ত এই ধৰণক আমি প্ৰায়ৰিটি দি দিওঁ তেনেকুৱা যদি প্ৰায়ৰিটি মানুহ আছে আপুনি ডিচিৰ ওচৰত ইমিডিয়েটলি দিব বা মোৰ ওচৰতো ইমিডিয়েটলি দিলে আমি এইখিনি প্ৰচেছ কৰাব পাৰিম স্যার ভুয়া যিসকল হিতাধিকাৰী আছে তেখেতসকলৰ লিষ্টটো আপোনাক যদি দি দিয়া হয় কাৰণ মই বহুবাৰ উচ্চতম কৰ্তৃপক্ষক জনাইছোঁ কোনো একশ্যন পোৱা নাই আপুনি এটা কাম কৰিব আপুনি যিকেইটা ভুৱা আপুনি ধনী মানুহ তালিকাখন দি দিব মন্ত্ৰীক দি দিব ইমিডিয়েটলি তাক ভেৰিফিকেশ্যন কৰি লগে কাটি দিব একো অসুবিধা যদি নাপাবলগীয়া মানুহে পাইছে তো তাক কাটি দিবলৈ অতি সহজ আপুনি আজিয়ে দি দিব মই আজিয়ে ভেৰিফাই কৰিব দিম কালিলৈকে ৰিপৰ্ট আহিব ইমিডিয়েটলি কাটি দিম নামকেইটা আজিয়ে দি দিব ধন্যবাদ আফতাবুদ্দিন মোল্লা মাননীয় অধ্যক্ষ মহোদয় এই বিষয়ে আলোচনা হ'ল তথাপি মই এটা কথা ক'ব খুজিছোঁ মাননীয় মন্ত্ৰী মহোদয়ক যে যোৱাবেলি যিটো অৰুণোদয় আঁচনিৰ যিটো বাছনি প্ৰক্ৰিয়াটো আমি দেখিবলৈ পাইছিলোঁ প্ৰায় 30 কিলোমিটাৰ দূৰৰ পৰা মেম্বাৰ দিছে বাছনি কৰিবৰ কাৰণে আমাৰ যিটো মই ভাবোঁ এতিয়া যিটো ইউনিটত আপোনালোকে বাছনি কৰিব দিয়ে সেই ইউনিটৰ সদস্যটো থাকিলে ভাল হয় কাৰণ 30 কিলোমিটাৰৰ দূৰৰ পৰা যিজন মানুহে বাছনি কৰে তেখেতে মানে আহি পেলাই কোনো বাছনি নকৰে তাৰে পৰাই নামকেইটা লিখি দিয়ে ঠিক তেনেকুৱা মোৰ গাঁৱত নিজৰ হোম ভিলেজ যিটো তাতো মই দেখিছোঁ বহুত ধনী মানুহ ট্ৰেক্টৰ 4খনমান ঘৰত আছে আৰু তেওঁলোকৰ পৰিয়াল বহুত ডাঙৰ ফেমিলি বহুত ভালদৰে চলি আছে এটা ঘৰত 3জন 4জন কৰি আছে এনেকুৱা ধৰণৰ বহুত উদাহৰণ আছে যে যিবিলাক মানুহ সচ্ছল হৈ আছে তেওঁলোকেও অৰুণোদয় পাই আছে অথচ বিধৱা বা মানে আপোনাৰ দিব্যাংগ যিসকলে চলিব নোৱাৰে ইভেন আপোনাৰ চাইকেল ঠেলাত উঠি তেওঁলোকে ঘূৰি ফুৰে সেইসকল মানুহৰ নাম আজিলৈকে দিয়া হোৱা নাই বহুবাৰ এইটো লৈ আমি ডিচিকো কৈছোঁ আৰু আমাৰ বিডিঅ'সকলকো বহুবাৰ কৈছোঁ তেওঁলোকে কৈছে নতুন কৰি আহিলে আমি চাই দিম কিন্তু এতিয়ালৈ হৈ উঠা নাই সেইকাৰণে মাননীয় মন্ত্ৰী মহোদয়ক এইটো অনুৰোধ কৰিছোঁ যে এইবাৰ যিটো কমিটি আপোনালোকে বনাব এই বাছনি প্ৰক্ৰিয়াটোত ওচৰে পাজৰৰ মানুহ দিলে তেওঁ অন্তত বুজি পাব যে এইজন দিব্যাংগ বা দুখীয়া এওঁক দিয়াটো উচিত হ'ব এই কথাটো মই অনুৰোধ মাননীয় অধ্যক্ষ মহোদয় দুয়োগৰাকী আমাৰ বিৰোধী দলৰ সদস্য গতিকে তাতে যিমান কাটি যে আমাৰ পলিটিকেল লছ হ'ব লগা নাই আমি ভালেই পাম আপুনি লাভবিলাক দিয়ক কাটি দিম একো অসুবিধা নাই আপোনালোকৰ তাত যদি নপাবলগীয়া মানুহে পাইছে তো আমাৰতো তাত পলিটিকেল কথা নাই গতিকে যি দিছে কিবা যদি লাভ হৈছে আপোনালোকৰে হৈছে লছ হৈছে আপোনালোকৰে হৈছে কিন্তু নামকেইটা দি দিয়ক ইমিডিয়েটলি কাটি দিম আৰু সেই সময়ত যিটো ব্যৱস্থা আছিল এইটো বুথ ৱাইজ এখন 4জনীয়া সমিতি বনাই দিয়া হৈছিল আৰু তেওঁলোকে বুথৰ পৰাই চিলেকশ্যন কৰিছিল আৰু তেতিয়া সেই সমিতিবিলাকক বনোৱা প্ৰক্ৰিয়াত আমাৰ সন্মানীয় সদস্য বা আমাৰ বিধানসভাৰ সদস্যসকলো তাত জড়িত আছিল তেওঁলোকক সেই সুবিধাটো দিয়া হৈছিল ডিষ্ট্ৰিক্ট কমিটিটো তেওঁলোক জড়িত আছিল গতিকে আপোনালোকৰ তাত যিমানেই নাপাবলগীয়া মানুহ আছে আমি ইমিডিয়েট কাটি দিম আৰু যদি কয় যে বোলে নহয় আমাক নালাগে গোটেইখিনি কাটি দিয়ক লগালগ কালিয়ে কাটি দিম আমিতো একো বেয়া নাপাওঁ ইমিডিয়েটলি কাটি দিম কিন্তু দৰিদ্ৰজন কেতিয়াও বঞ্চিত হ'ব নালাগে আৰু সেইকাৰণে আমাৰ সমষ্টিটো যিমান আছে আপোনালোকৰ সমষ্টিটো মোটামুটি সমানেই কৰবাতে 1,500 2,000 ডিফাৰেঞ্চ মোটামুটি সকলো সমষ্টিতে আমি সমান দিছিলোঁ সেইকাৰণে যে আমি য'ত ভোট নাপাওঁ তাতেও কিন্তু সমানেই দিছোঁ সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই দৰিদ্ৰ লোকসকলৰ প্ৰতি যিটো মৰম জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আপোনালোকেও সমৰ্থন কৰিব লাগিব আপোনালোকক প্ৰশংসা কৰিব লাগিব